হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে চৰাইদেউ মৈদামৰ দ্বিতীয় খণ্ড, অৰ্থাৎ ভাৰত চৰকাৰৰ দ্বাৰা সংৰক্ষিত যিবিলাক মৈদাম আছে, চৰাইদেউ মৈদামসমূহৰ যিবিলাক মৈদাম আছে, আজি সেইকেইটা মৈদাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এফালৰ পৰা। এতিয়া আহক আপোনালোকক যিমান দূৰ পাৰোঁ এফালৰ পৰা দেখুৱাই যাওঁ আৰু কিছু কৈ যাওঁ। আহক আপোনালোকে আহি থাকক, এতিয়া মোৰ লগতে আহি থাকক। এতিয়া আমি গৈ আছোঁ ভাৰত চৰকাৰৰ দ্বাৰা সংৰক্ষিত এতিয়া চৰাইদেউ মৈদামবিলাক আছে ভাৰত চৰকাৰৰ দ্বাৰা সেইটো সোমাই পেলাই আমি দেখিব পাইছোঁ। দেখিছোঁ এটা পূৰ্বপুৰুষৰ উপাসনা, ইয়াতে যিটো আছে বস্তুটো এইটো ফলকখন আছে, এই ফলকখনৰ লগত যিটো গৃহ আছে উপাসনা গৃহ যিটো দেখিছোঁ, এইটো হয়তো আহোম যুগত যে মৃতকসকলক উপাসনা কৰাৰ কাৰণে তেওঁলোকক উপাসনা কৰাৰ কাৰণে যেনেকৈ মন্দিৰ থাকে, আমাৰ মন্দিৰত যেনে চাকি জ্বলোৱা হয়, ইয়াতে যেনেকৈ এইটো এটা অষ্টকোণীয় এটা উপাসনা গৃহ। ইয়াতে হয়তো তেওঁলোকে কি কৰিছিল, সেই সময়ত উপাসনা কৰিছিল। কিন্তু এইটো যিটো আছে যিটো দেখিবলৈ পাইছিল, এইটো সেই সময়ত আহোম স্বৰ্গদেউসকলে বনোৱা নাই, নতুনকৈ এতিয়া বনোৱা। এইটো এতিয়া বনোৱা, আগতে বনোৱা নহয়, এইটো নতুনকৈ বনোৱা। আৰু এতিয়া আমি অলপকৈ মৈদামবিলাক চাওঁ। ইয়াতে 28টা মৈদাম আছে ভাৰত চৰকাৰৰ দ্বাৰা সংৰক্ষিত। ইয়াতে 28টা মৈদাম আছে। ইয়াতে সেই 28টা মৈদাম যিমান পাৰোঁ যিমান সম্ভৱ চাবলৈ চেষ্টা কৰোঁ। আহি থাকক, আহক মূলতে আহি থাকক। ইয়াতো সেই একেটা কথাকে লিখা আছে, তাত যেনেকৈ দেখিছিলোঁ অনুগ্ৰহ কৰি মৈদামৰ ওপৰত লিখিব। তাৰমানে ইয়াতে আমি মৈদামৰ ওপৰত উঠিব নোৱাৰোঁ কোনেও। তাৰমানে মৈদামৰ ওপৰত উঠা মানে মৃতকৰ ক্ষেত্ৰত কি কৰা হয়, আহোম স্বৰ্গদেউসকলক তেওঁলোকৰ আহোমৰ যিবিলাক উপৰি পুৰুষ তেওঁলোকক কি কৰা হয়, অসন্মান কৰাৰ দৰে সূচায়। সেইকাৰণে মৈদামত উঠাটো উচিত নহয়, অনুচিত। এতিয়া প্ৰথম মৈদাম আমি এটা দেখিলোঁ, এনেকৈ মৈদামবিলাক যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। দেখাই দিয়া এইটো মৈদামটো অলপ, এটা মৈদাম আৰু সেইফালে মৈদাম, আৰু এইখন মৈদামৰ পৰা সেইখন মৈদাম, যিখন আমাৰ অসম চৰকাৰৰ মৈদাম, সেইখন তাতে দেখা পায়। সেই এখন মৈদাম আৰু এই মৈদামৰ চৰাইদেউ মৈদাম দুটা ভাগত ভাগ কৰা আছে। সেইফালে এটা ভাগ আছে, সেইফালে এটা অংশ আৰু এইফালে এটা অংশ। এইটো অংশত 28টা মৈদাম আছে আৰু সেইটো অংশত 62টা মৈদাম আছে। টোটেল আছে আমাৰ 90টা মৈদাম আছে। আহক এতিয়া আমি সেইটো মৈদামৰ যাওঁ। সেই মৈদামটো এতিয়া সেইবোৰ তিৰপালে ঢাকি দিছে, তাতে তাত নিৰ্মাণ কাৰ্য চলি আছে। এতিয়া বনাই আছে নতুনকৈ, আগতে যি আছিল কিবা ঢাকি দি পেলাই নতুনকৈ তাতে বনাই আছে। সেইটো হ'ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। এইটোৱে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। কিন্তু ইয়াতে এটা নিৰ্মাণ কাৰ্য চলি আছে। এতিয়া প্ৰৱেশ নিষিদ্ধ বুলি লিখিছে, প্ৰৱেশ নিষেধ, তাৰমানে ভিতৰত নো এণ্ট্ৰি, ইয়াতে সোমাব নোৱাৰি। ইয়াতে নিৰ্মাণ কাৰ্য চলি আছে যিহেতু, এইটোৱে আছিল আমাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। গতিকে এইফালৰ পৰা দেখিব নোৱাৰি, পিছফালৰ পৰা দেখাবলৈ চেষ্টা কৰোঁ। এইটোৱে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। এইটোৱে আমি যিটো সন্মুখৰে সোমাব নোৱাৰিলোঁ, কাৰণ তাতে এতিয়া নিৰ্মাণ কাৰ্য চলি আছে। গতিকে আমি এইফালৰ পৰাই চাওঁ। এইটোৱে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম। অলপ দেখাই দিয়ক, চাওক গোটেইখিনিয়ে। ইয়াৰ পৰা আমি পোনে সেইফালে যাওঁ, তাত এটা মৈদাম আছে অশোকীয়া। এই আন এটা মৈদাম, এই মৈদামটোৰ ওপৰতে এই এটা ঘৰ সদৃশ বনাইছে। সেইটো বোধহয় মৈদামটো ইয়াতকৈ আৰু ডাঙৰ আছিল মৈদামটো, কিন্তু খান্দি পেলাই সেইটো ওপৰৰ যিটো ঘৰ, সেই ঘৰটো উলিয়াই পেলাই তলৰ থাকিব তলৰ অংশটো। কিন্তু কোনটো মৈদাম কোন ৰজাৰ হয় বা কোনজন স্বৰ্গদেউ হয়, এইটো কোৱাটো একুৰেটলি ক'ব নোৱাৰি। তথাপিও এইটো যিটো আগতে দেখুৱাইছোঁ, সেইটো মানুহে কয় যে এইটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰে মৈদাম হয়। বাকীবিলাক আহকচোন, বাকী মৈদাম একফালৰ পৰা দেখুৱাই থাকোঁ। এই এটা মৈদাম, আৰু ইয়াতে বেছি মৈদাম নাই। এইখনত 28টা মৈদামেই আছে। ইয়াতে আপোনালোকৰ চৌপাশৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই যিমান দূৰ পাৰোঁ। ইয়াতে এইটো মৈদাম নম্বৰ 1, যিটো আপোনালোকক মই এতিয়া প্ৰথমতে দেখুৱালোঁ। এই মৈদামটো অলপ আগতে দেখুৱাইছিলোঁ যে ওপৰত ঘৰটো যে আছিল, এইটো মৈদামটো। এইটো ওচৰৰ পৰা আহিলে ভিডিঅ' কৰিলোঁ। এতিয়া এই মৈদামটো, এইটো তাৰ কিছু নিলগত আন এটা মৈদাম আছে। এইটো এটা মৈদাম। এনেকৈ ইয়াতে টোটেল 28টা মৈদাম আছে ভাৰত চৰকাৰৰ দ্বাৰা সংৰক্ষিত চৰাইদেউত। ইয়াতে 28টা মৈদাম আছে টোটেল এইটো অংশত। গতিকে আপোনালোকক
যিমান দূৰ পাৰোঁ চৰাইদেউ মৈদামবিলাক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ আৰু যিমান দূৰ পাৰিছোঁ আপোনাক দেখাবলৈ মই চেষ্টা কৰিছোঁৱে আৰু মই চৰাইদেউত আহি খুব ভাল লাগিছে আমি যিমান লগ বন্ধু আহিছিলোঁ গোটেইকেইটা চাই পেলাই খুব ধুনীয়া লাগিছে গতিকে আপোনালোকে যদি কেতিয়াবা শিৱসাগৰ বা চৰাইদেউলৈ আহে আপোনালোকে এই চৰাইদেউৰ ডিষ্ট্ৰিক্টৰ চৰাইদেউৰ যিবিলাক মৈদাম আছে এই মৈদামবিলাক নিশ্চয়কৈ চাব বুলি মই আশা কৰোঁ কাৰণ ইয়াৰে পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ আৰু খুব ভাল লগা পৰিৱেশ আপোনালোকে আহিলে কেতিয়াবা ইয়াতে চৰাইদেউ মৈদামবিলাক চাব এতিয়া আহক আমি ইয়াৰ পৰা পোনে পোনে যাওঁ শধোৱা পুখুৰীলৈ এতিয়া আমি গৈ আছোঁ শধোৱা পুখুৰীলৈ কিনো শধোৱা পুখুৰী বা শধোৱা পুখুৰীৰ মাহাত্ম্য কি বা ইয়াৰ ইতিহাস কি আপোনালোকক এফালৰ পৰা কৈ যাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ দেখা যাবলৈ চেষ্টা কৰিম আহক এতিয়া আমি শধোৱা পুখুৰীলৈ যাওঁ যদি আছে শৱধোৱা পুখুৰী বা মানে শধোৱা পুখুৰী আমি শধোৱা পুখুৰী বুলি কওঁ শৱধোৱা পুখুৰী এই পুখুৰীটো কি কৰিছে চৰাইদেউ মৈদামৰ শধোৱা পুখুৰী এই পুখুৰীটোতে কি কৰিছিল আহোম স্বৰ্গদেউসকল যেতিয়া মৃত্যু হৈছিল আহোম স্বৰ্গদেউসকলে যেতিয়া মৃত্যু হৈছিল মৃত্যু হোৱাৰ পিছত তেওঁলোকে কি কৰিছিল ইয়াতে শব্দ ধুৱাইছিল তেওঁলোকক মৈদাম দিয়াৰ আগমুহূৰ্তত ইয়াতে তেওঁলোকৰ শব্দ ধুৱাইছিল সেইকাৰণে কয় শধোৱা পুখুৰী আহোম স্বৰ্গদেউসকলে আহোম ৰাজত্ব কালত তেওঁলোকে এটা কথা গোপনীয়কৈ ৰাখিছিল যেতিয়া স্বৰ্গদেউৰ মৃত্যু হয় পৰৱৰ্তী স্বৰ্গদেউ কোন হ'ব তাক নিৰ্বাচন নকৰাকৈ বা নকৰাকৈ কোন ৰাজকোঁৱৰ পৰৱৰ্তী স্বৰ্গদেউ হ'ব সেইটো কথা নিৰ্ণয় নকৰাকৈ আগৰ স্বৰ্গদেউ যিজনৰ মৃত্যু হ'ল তেওঁক মৈদাম দিয়া হোৱা নাছিল আৰু সেইটো কথা তেওঁলোকে কি কৰিছিল চিক্ৰেটলি ৰাখিছিল আৰু কেতিয়াবা তেওঁলোকৰ মৃতদেহটো বহু দিনৰ কাৰণে হয়তো এমাহ দুমাহ বা 15 দিন 20 দিনৰ কাৰণে তেনেকৈ ৰাখিব লগা হৈছিল কিন্তু তেওঁলোকে কেনেকৈ ৰাখিছিল শব্দ ইমান দিনলৈ সেই সময়তে তেওঁলোকে এটা প্ৰাকৃতিকভাৱে এটা কেমিকেল বনাইছিল সেই কেমিকেলে তেওঁলোকক গোটেই শৰীৰটোত সেইটো প্ৰলেপটো দি দিছিল প্ৰলেপ লগাই দিয়াৰ পিছত সেই কেমিকেল যিটো তেওঁলোকে প্ৰাকৃতিকভাৱে বনাইছিল সেই কেমিকেলটো লগাই দিয়াৰ পিছত শব্দ তেওঁলোকৰ মৃতদেহটো বহুদিনলৈ ঠিকে থাকে আছিল আৰু তেওঁলোকক কি কৰিছিল যেতিয়া পৰৱৰ্তী স্বৰ্গদেউ কোন হ'ব কোনজন ৰাজকুমাৰ পৰৱৰ্তী স্বৰ্গদেউ হ'ব যেতিয়া সেইটো কথা নিৰ্ণয় হৈছিল হোৱাৰ পিছত স্বৰ্গদেউ যে মৃত্যু হৈছিল তেতিয়াই সেই কথাটো তেওঁলোকে কি কৰিছিল ৰাইজৰ আগত বা জনগণৰ আগত সেইটো কি কৰিছিল প্ৰচাৰ কৰিছিল আৰু যিয়ে কি নহওক মুঠতে এটা কথা ঠিক যে স্বৰ্গদেউ মৃত্যু হ'লে যোন স্বৰ্গদেউ মৃত্যু হয় বা স্বৰ্গদেউৰে হওক বা যাক ইয়াত মৈদাম দিয়া হ'ব ৰাজকুমাৰে হওক যাকে মৈদাম দিয়া হ'ব মুঠতে মৈদাম দিয়াৰ আগতে শব্দ এই পুখুৰীতে ধুৱাইছিল সেইকাৰণে এই পুখুৰীটোৰ নামে কি কৰিছিল কি বুলি কোৱা হয় শৱধোৱা পুখুৰী বা শধোৱা পুখুৰী বুলি কোৱা হয় আহক এইডাল আপোনালোকক এবাৰ আমি ধুনীয়াকৈ দেখাই দিছোঁ এই পুখুৰীটো যিমান দূৰলৈ পাৰোঁ যেনেকৈ পাৰোঁ দেখুৱাইছোঁ এই পুখুৰীটোকে কি বুলি কোৱা হয় শধোৱা পুখুৰী চ' এইখিনিয়েই শধোৱা পুখুৰী যিটো চাৰিওফালৰ মনোৰমা দৃশ্য যিটো প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমিও ইয়াৰে সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু আপোনালোককো ভিডিঅ' যোগে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে আজিলৈ সামৰিছোঁ চৰাইদেউ মৈদামৰ 2য় খণ্ড ইয়াতে সামৰিছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পাইছে আমাৰ ভিডিঅ' যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰিব আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰিব ধন্যবাদ